আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত প্ৰতিভা শিতানত আমি লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে ঝুনা কংকন ভূঞাই। নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিও আমি লৈ আহিছোঁ এগৰাকী নৱতম প্ৰতিভা, যাৰ কণ্ঠ শুনিলে আপুনিও এবাৰলৈ ৰৈ শুনিব এই কণ্ঠত আচলতে আছে কি। আমাৰ মাজত আজি অতিথি হিচাপে উপস্থিত আছে সুদূৰ ধেমাজিৰ পৰা সত্যেন্দ্ৰ য়েন। অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। কেনে আছা? ভালে আছোঁ, বহুত ভাল আছোঁ। ধেমাজিৰ পৰা গুৱাহাটীলৈ বহুত দীঘলীয়া যাত্ৰা, ভাগৰ নিশ্চয় লাগি আছে বহুত। তথাপিও আমি গান শুনিম, কথা পাতিম। নিশ্চয় নিশ্চয়। তুমি অলপমান তোমাৰ যিহেতু সংগীতৰ লগত তুমি জড়িত, সংগীতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ কৰিছিলা? সংগীতৰ যাত্ৰা বুলিবলৈ এট ফাৰ্ষ্ট ষ্টাৰ্টিং মোৰ দাদা এজনে ইণ্ট্ৰডিউচ কৰিছিলে। তো একচুৱেলি মই ইয়াৰ গান শুনি ভাল পাওঁ। একচুৱেলি মই মিচিং কমিউনিটিৰ পৰা বিলং কৰোঁ। দাদাজনৰ গান শুনি ভাল পাওঁ। তো ইয়াৰ নাম আছিল লেখান কুম্বা। ইয়াৰ ফেন আছিলোঁ, গান শুনি ভাল পাইছিলোঁ। তো তেনেকৈ কিছুমান বস্তু ময়ো কৰিব শিকিলোঁ। দেন আফটাৰ অল ভাবিলোঁ যে চিয়'ৰ এইটো কৰাটো ভাল আছে, মই ইণ্টাৰেষ্টেডো আছোঁ। তো গুচি আহিলোঁ গুৱাহাটীত। দেন আফটাৰ অল গুৱাহাটীত চালোঁ মিউজিক কৰাতছে আগত নিজৰ পেটটো পালোঁতো বহুত ইম্পৰ্টেণ্ট। দেন আফটাৰ অল ঘূৰি ফুৰি চ' এতিয়া কিবা জাষ্ট কম্পিটিশ্যন এটাত জইন কৰিলোঁ। দেন বহুত মানুহ লগ পালোঁ, তেনেকৈ বহুত মানুহে হেল্প কৰিলে, বুজালে কি হয়, কেনেকুৱা হয় ছিষ্টেম, কেনেকুৱা চলিব লাগে। এতিয়া আছোঁ বৰ্তমান, কৰিবলৈ চেষ্টা কৰিহে আছোঁ, চেষ্টাহে কৰিব আছোঁ, মানে এতিয়ালৈকে হোৱাগৈ নাই। আমি আশা কৰিম তোমাৰ চেষ্টা অতি সোনকালে ফলৱতী। চিয়'ৰ নিশ্চয়। তুমি সৰুতে কেনেকৈ আৰম্ভ হৈছিলে? সৰুৰ পৰা নজনাকৈ গান গোৱাইছে মই একদম কৰিব মন, একদম মোৰ এইটো বৰিং ছাবজেক্ট হয় গান গোৱা, মানে পাৰফৰ্মিং আৰ্টছকেইটা। মানে সৰুতে ভাল পাইছিলা নেকি? সৰুতে মই সৰুতে খেলি ভাল পাইছিলোঁ। আচ্ছা, কি খেলিছিলা? মই ফুটবল খেলোঁ, মই হেণ্ডবলো খেলিছিলোঁ। হেণ্ডবল নেশ্যনেল হয়। মানে সৰুৰ পৰা ক'ব গ'লে একচুৱেলি পেৰেণ্টছৰ ইণ্টাৰেষ্টেড আছিলে, মোৰ ইমানখিনি নাই। জোৰ জবস্তিকে পঠাই দিয়ে আৰু বিহু চিহু হুঁচৰি মাৰিবলৈ। তেনেকৈ ষ্টাৰ্টিং হ'ল। আকৌ নতুনকৈ স্কুল এটা খুলিছিলে, তো তাৰো প্ৰমোশ্যনৰ লগত তেনেকৈ আৰু। বাট আফটাৰ অল এইবিলাক চব কেৰি অন নহ'ল। দেন আফটাৰ ডিগ্ৰী আই এম ডুইং আৰু। মানে গাবলৈ মনেই নাছিলে? একেবাৰে গাবলৈ মন নাছিলে। মানে এনেই গান গাবলৈ মন নাছিল নে মানুহৰ আগত গাবলৈ মন নাছিল? একেবাৰে মন যোৱা নাছিলে। একেবাৰে মন যোৱা নাছিলে। প্ৰিয় শ্ৰোতা, একেবাৰে গান গাবলৈ মন নথকা ল'ৰা এটাৰ মুখেদি আমি আপোনালোকক গান এটা শুনাবলৈ বিচাৰিছোঁ। কি গান শুনাবা? গান মই হিন্দী এটা শুনাওঁ। একদম শুনোৱা, সৰুকৈ আৰু। कैसे कहूँ तुमसे ही तुम मेरे लिए क्या हो, मांगा था जो रब से, हाँ वो दुआ हो तुम। तेरे बिना लगता नहीं दिल मेरा, रह जाएगी कहानी मेरी अधूरी जो तू ना मिला। मेरी बनोगी क्या, मेरी रहोगी क्या,
ये दिल मेरा तुमसे यही मेरी बनोगी क्या मेरी रहोगी क्या अब तो आदत लगी है तेरी Thank you. আৰু এই ল'ৰাজনে এটা সময়ত গান গাবলৈ মন কৰা নাছিলে গান গাবলৈ বেয়া পাইছিলে গান বৰ আমনিদায়ক বিষয় বুলি ভাবিছিলে কোনে কোনে কৰিছিলে জোৰ তেনেকৈ কৰা নাই একচুৱেলি মই ঘৰৰ মানুহে গান গোৱা বুলি গান সৰুতে একচুৱেলি কি বুলি কয় স্কুলছকেইটাত কম্পিটিশ্যন হয় ন তো মানে তাতে মোক কিবা এটা কৰ মানে তো কিবা এটা কৰাটো মানে মোক গান ডান্স এইবিলাকত লগাই দিছিলে ডান্সো কৰিছা আগতে ডান্স কৰিছিলোঁ তেনেকৈ বাট আজিকালি লৰাব নোৱাৰোঁ গান সৰুতে পোৱালিৰ কথা আৰু আমি সেইসকলক ধন্যবাদ জনাইছোঁ যিসকলে সত্যেন্দ্ৰক কৈছিলে কিবা এটা কৰ বুলি যদিহে তেওঁলোকে নক'লেহেঁতেন আজি আমি সত্যেন্দ্ৰক এই ৰূপটোত নেদেখিলোহেঁতেন এই ৰূপটোত নুশুনিলোহেঁতেন তোমাৰ যিহেতু গান এতিয়া তুমি পেছাগতভাৱেও গান গাবলৈ আৰম্ভ কৰিছা গতিকে ইয়াত তুমি যেতিয়া গান গাবলৈ আৰম্ভ কৰিলা সৰুতে একদম নাগাম বুলি ভাবি থকা মানুহটোৱে গান গাবলৈ আৰম্ভ কৰিলা তাৰপিছত তুমি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান পাইছা কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আহিছে তোমাৰ চেলেঞ্জেছ মানে সৰুতেতো ক'লে গাই যাবলৈ তাৰপিছত লাহে লাহে যেতিয়া ইণ্টাৰেষ্টেড কেইটা আহিছে তেতিয়া নকৰিবি তো মানে ট'টেলি ডিফাৰেণ্ট মানে একচুৱেলি ঘৰৰ আপুনি বুজি পাব চাগে যদি ঘৰৰ ডাঙৰ ল'ৰা হয় তো কিছুমান বস্তু এনেই সৰুকৈ হ'লে ফ্ৰীতে ৰেছপনচিবিলিটিছ বহুত আহি যায় মানে ফ্ৰীতে ঘৰৰ পৰা নাহিলেও ওচৰ চুবুৰীয়াৰ পৰা বা খুৰা খুৰী মামী বা পৰিয়ালৰ পৰা তো সেইবিলাক বস্তুকেইটা বহুত কেতিয়াবা ডিষ্টাৰ্ব কৰে আৰু লাহে লাহে ঘৰতো দিয়া ষ্টাৰ্ট কৰি দিয়ে মানে তো সেইবিলাক বস্তুৰ পৰা আকৌ যেতিয়া ইণ্টাৰেষ্টেডটো হ'লোঁ বস্তুটো এৰিব নোৱাৰি এতিয়া কি কৰোঁ আকৌ ঘৰৰ লগত আকৌ অলপ মকামিলা কৰোঁতে 3-4 বছৰ এতিয়ালৈকে লাগি আছে আমি আশা কৰিম ঘৰেও মানিব অতি সোনকালে তুমি কেতিয়া নিজে অনুভৱ কৰিলা যে মই গান গাব পাৰিমগৈ যেতিয়া মই গান এটাৰ সুৰ কৰি দিছিলোঁ আচ্ছা নিজাকে গানৰ সুৰ কৰিছা শুনিম গানটো কিন্তু তাৰ আগতে গানৰ কথাটো পাতি ল'ম সেই গানটো আমি শুনিম সেই গানটোৰ চিন্তা কেনেকৈ আহিছিলে যেটো গান তুমি নিজাকে সুৰ কৰিছিলা নিজে লিখিছিলা নেকি মোৰ নিজৰ লিখাও আছে বাট সেইটো একদম প্ৰথম কৰাটো লগৰ এটা একচুৱেলি মই জেনবিত পঢ়িছিলোঁ নৱোদয়ত তো লগৰ এটা এনে ক'লে কি মই এনে সৰুকৈ মুভি এটা শ্বুট কৰি আছোঁ তই তো আগৰ পৰা মেবি চ' ইণ্টাৰেষ্টেড আছ ডান্স চান্সো কৰ তই স্ক্ৰিপ্টটো লিখ তাৰপিছত গান এটা পঠাইছোঁ লিৰিক্স এটা মোৰ খুৰাই লিখা দেন তই তো সুৰ কৰিছা দুজনে বহিলোঁ অলপ কৰিলোঁ তাৰপিছত বস্তুটো বহুত ভালকৈ ওলালে কিন্তু এতিয়ালৈকে ৰিলিজ নহ'ল কিন্তু সুৰকেইটা ভাল ফাৰ্ষ্ট এটেম্প কিন্তু বাট এতিয়া পাহৰি থাকিলোঁ এনেকৈ পাহৰি গ'লোঁ তো নোলালে তো পাহৰি থাকিলোঁ আৰু এতিয়া কি কৰিম উপায় নাই কিন্তু সেই কথাটোৱে তোমাক সাহস দিছিল অলপ আৰু ইনস্পায়াৰ্ড অলপ মই কৰিব পাৰোঁ দেখোন এতিয়া বস্তুটো ইজি আছে মোক ইজি ফিল কৰিলোঁ মানে মই বস্তুকেইটা আৰু বস্তুটো মই ফিল কৰিলোঁ তো সেই ফিলটো মই মেবি চ' বেলেগ জেগাত নাপাম তো সেয়াই আৰু তেনেকৈ ছাৰ কি ক'ম আৰু খেলা ধূলা এতিয়া খেলিম নে নিজৰ কাৰণে গান কৰি খাম নে কোনটো কৰিম সেইকাৰণে অকল এটাই কৰি আছোঁ এতিয়া বাট চেষ্টা কৰোঁ সোনকালে উঠিবলৈ বস্তুটো নেখেলিলেও বডিটো অলপ ফিট ৰাখিবলৈ ট্ৰাই কৰোঁ সোনকালে উঠি দৌৰা কৰি গানৰ কাৰণে তুমি কেনেধৰণে প্ৰস্তুতি কৰা গানৰ কাৰণে প্ৰস্তুতি বুলি যেতিয়া মোক বেছিকৈ অকলে এৰি দিলে মই বেছি ভাল পাওঁ গানৰ কাৰণে প্ৰস্তুতি কৰিবলৈ মই নিজৰ লগত থাকি নিজকে বুজি বস্তুকেইটাৰ ফিল লৈ ভাবি চিন্তা কৰি তেনেকৈ মই প্ৰস্তুতি কৰোঁ আৰু যদি কম্পিটিশ্যন হ'লেতো আৰু উপায় নাই যেনেকৈ আমি কিবা কিবি মুখস্থ কৰোঁ তাত ফিলটো আনিব নোৱাৰে মুখস্থ কৰাৰ লিখীয়া কৰিবলগীয়া হয় আৰু তুমি বেছিকৈ
প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ভাল পোৱা নে এনেই গান গাই ভাল পোৱা? এতিয়া বস্তুটো অলপ ডিপ্ল'মেটিক, একদম ডিপ্ল'মেটিককৈ কোৱাচোন। প্ৰতিযোগিতাকেইটা হেল্প কৰে আপোনাক হেৰি কৰিবলৈ, প্ৰমোশ্যনছ কৰিবলৈ বা আপোনাৰ টেলেণ্টটো দেখাবলৈ। সেইটো বহুত ভাল কথা হয়, এইটো কৰিব লাগে। নিজে কিমানৰ পানী এইটো গম পাই যায়, মানে কিমান কৰি আছে। বাট মানে যদি কিবা এটা সৃষ্টি কৰিবলগীয়া হয়, মই নিজৰ লগত থাকি বেছি ভাল পাওঁ। আৰু যেতিয়া তুমি প্ৰথম গান লিখিবলৈ আৰম্ভ কৰিছা, তুমি নিজেও লিখাটো গান? মই নিজেও লিখোঁ। সেই তেতিয়া তোমাৰ কেনেকুৱা ধৰণৰ, তোমাৰ অনুভৱটো কেনেকুৱা আছিলে? মানে আমি যিমান দূৰ জানো, ধৰি লোৱা কোনোবা এজন গীতিকাৰৰ কাৰণে, কোনোবা এজন কবিৰ কাৰণে নিজৰ প্ৰথম কবিতাটো বেলেগ ধৰণৰ বিশেষ হয়। তোমাৰ কেনেকুৱা হৈছিলে? মোৰ একচুৱেলি বহু কেইটামান লাইন আছিলে অলপ ৰিলেটেড। আল্টিমেটলি কিবা এটা লিখিব হ'লে কিবা এটা ষ্টৰিজ থাকিব লাগিব, সেইটো মিঠা হওক তিতা হওক কেহা হওক। তো গান এটা কৰিছিলোঁ কি, অলপ ইংলিছৰ পাৰ্ট এটা আছে, বেবী ইউ জাষ্ট হোল্ড মাই হেণ্ড। লক্কংকুটো আমাৰ মিচিং এটা ৱৰ্ডত, লক্কংকু মিনছ ওৱান্স। বেবী ইউ জাষ্ট হোল্ড মাই হেণ্ডছ ওৱান্স এণ্ড আই উইল প্ৰমিছ টিল দি এণ্ড, আই উইল নেভাৰ লিভ ইউ। মানে এনেকৈ কৰিছে। খালি লগৰকেইটা কৈছে গানটো উলিয়া, কিছুমান আৰু যোনে অডিঅ'টো ফাইনেন্স কৰিব ইও কৈছে গানটো উলিয়া। আৰু উপায় নাই, ইমেজিন কৰি মেলি কিবা কিবি এড কৰি মেলি লিখি দিলোঁ আৰু তেনেকুৱাই। তো তেনেকুৱাই হয় বস্তুকেইটা। প্ৰায়ভাগ গান লাইফৰ লগত ৰিলেটেড হয় ফিলকেইটা, নহ'লেতো বস্তুকেইটা ইমানখিনি আমোদটো নাপাওঁ। নিজক ভাল লাগিব আগতে, মোক ভাল লাগে আৰু এইবিলাক কৰি মেলি। তোমাৰ অসমীয়া যিখিনি এতিয়া গান চলি আছে বা ইয়াৰ আগৰ পুৰণা যিখিনি গান আছে, সেই গানখিনিৰ ভিতৰত তোমাক যদি মই বাছনি কৰিবলৈ দিওঁ, তুমি কোনখিনি গানক বেছি প্ৰাধান্য দিবা? এতিয়া চলি থকা গান বুলিবলৈ মই ইমানখিনি এতিয়াৰ গীতা শুনো। বহুত কিছুমান গান আছে, বহুত আৰ্টিষ্ট আছে, বহুত ডাঙৰ আৰ্টিষ্ট। একচুৱেলি মই ক'লে মানে বস্তুটো নহ'ব, বাট মই আগৰকেইটাও ভাল পাওঁ, এতিয়াৰো ভাল পাওঁ। আগৰকেইটা মেবি চ' মোৰ ইমান মাইণ্ডটো মানে নচলে তেওঁলোকক বুজি পাবলৈ। এতিয়া বস্তুকেইটা কিয় মই অলপ বুজি পাওঁ আৰু মই সিহঁতক কওঁ, কাৰণ এইবিলাক বস্তু মোৰ লগত ৰিলেটেড। সেইকাৰণে মই সিহঁতক এতিয়াৰ গীতা বুজি পাওঁ ভালকৈ। তো চাপ'জ এতিয়া আৰ্টিষ্ট আছে আমাৰ আসামত, বহুত ভাল আৰ্টিষ্ট। জুবিন দা সিহঁতক নকওঁ আৰু, চাপ'জ জয় দাহেঁতে, জয় বৰুৱা দা। জুবিন গাৰ্গৰ কিবা গান শুনাবা নেকি এতিয়া? জুবিন দাৰ গানকেইটা মানে একচুৱেলি মোৰ মুখত মানে শুনিলে কোনে কৈছে এইটো কথা? মই নিজে কৈছোঁ, কাৰণ মই ইমানখিনি এতিয়ালৈকে অলপ যদি ৰিচাৰ্চ কৰি যদি মই বুজিছোঁ, মানে জুবিন দাৰ যিমানখিনি গান জুবিন দাৰ মুখতহে বেছি ভাল লাগে, বেলেগৰ মুখত ভাল নালাগে। তো মানে মই তেনেকৈ নিজকে ফিল কৰোঁ। এতিয়া কি শুনাবা আমাক? এতিয়া আজি মনত আহে এইটো কৰোঁ আৰু। ঠিক আছে। জয়দাৰ এটা শুনাওঁ, জয়পুৰত তেজীমলা বুলি গান এটা লিখিছিল। তেজে তেজে ৰঙা ৰঙা দিশে দিশে ধোঁৱা ধোঁৱা ঘৰে ঘৰে ধোঁৱা ধোঁৱা দেখে দেখে বিভীষিকা বিৰিঙিছে এটি হাঁহি উমলা ঘৰ সাজি সাজি কি জানে তাই কি চলনা নিচিনে তাই
বিভীষিকা তেজি মলা তুমি হাঁহি থাকা ৰাখিমা বৰি যত যাতনা তেজি মলা তুমি খেলি থাকা কিৰিলি পাৰি আজি পুতলা থেংক ইউ এই গান যেতিয়া গোৱা গানৰ যেতিয়া আখৰা কৰা প্ৰস্তুতি কৰা যেহেতু তুমি এতিয়ালৈকে যি দুটা গান গালা দুটাৰ ধৰণ বেলেগ বেলেগ জয় বৰুৱাই যি ধৰণে গানটোক আগবঢ়াই নিছে ইয়াৰ আগত তুমি যিটো হিন্দী গীত পৰিৱেশন কৰিলা সেই গীতটোৰো ধৰণ বেলেগ গতিকে ইয়াৰ কাৰণে তুমি যেহেতু প্ৰস্তুতি কৰিবলগীয়া হয় তোমাৰ এতিয়া মানে বয়সটো চাই আমাৰ হোৱাৰ পৰা উঠা দেৰি হয় কাৰোবাৰ কোনোবা খোৱা দেৰি হয় কোনোবাই আৰু বিশেষকৈ গানত লাগি থকা মানুহখিনি ৰাতিলৈ কিছু বহুখিনি দেৰিলৈকে থাকে তোমাৰ চিডিউলটো কেনেকুৱা তোমাৰ সময়সূচীটো কেনেকুৱা মোৰ ছেমে যেনেকা সমাজে চলি আছে তেনেকৈ মানে বস্তুকেইটা নিজানত কিছুমান বস্তু কৰি বেছি ভাল লাগে এটা হুলস্থুলত কেনেকৈ কৰিব আপুনি নিজৰ প্ৰস্তুতিও চলাব নোৱাৰিব তো নিজানত কৰিব হ'লে আপুনি গম পায় গুৱাহাটী কেতিয়া শুৱে নুশুৱে গুৱাহাটী মানুহে নুশুৱে ইয়াতে তো ৰাতিলৈকে থাকিবলগীয়া হয় ছাপ'জ এটা দুটা তাৰপিছত টোপনি আহিলে শুব আৰু টোপনি নাহিলে মানে জাগি থাকোঁ আৰু তেনেকৈ আৰু ছিষ্টেম চলি আছে তুমি সংগীতৰ আনুষ্ঠানিক শিক্ষা ক'ৰবাত লৈছিলানে নাই তেনেকৈ লোৱা নাই তেনেকৈ লোৱাই নাই একচুৱেলি এতিয়া ল'ব লাগে সেইটো বহুত ডাঙৰ এটা মিষ্টেক হয় বাট মানে কিছুমান বস্তু জেগাত নাথাকে মানে সেইকাৰণে ওলাই আহোঁতে অলপ দেৰি হৈ যায় তো এতিয়া মই তাকে প্ৰস্তুতি চলাই আছোঁ আনুষ্ঠানিকভাৱে কিবা এটা কৰোঁ লওঁ বস্তুকেইটা চাওঁ কি হয় ইয়াতে কি আছে কি নাই তুমি এখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিলা শ্ৰেষ্ঠ গায়ক আছিলে সেইটো কিমান চনত আছিলে সেইটো 22 আছিলে কলেজখনৰ নাম কি আছিলে চিলাপথাৰ টাউন কলেজ তেতিয়া তোমাৰ প্ৰথম তুমি শ্ৰেষ্ঠ গায়ক হৈছানে ক'ৰবাত প্ৰথম মানে কলেজত প্ৰথম সেই মুহূৰ্তত তুমি কেনেকুৱা ধৰণে তুমি তাৰপিছত ভাবিছিলা যে এতিয়া মোৰ ট্ৰেকটো এনেকৈ আগবঢ়াই নিব পাৰিম সেই চিন্তাটো আহিছিলে নেকি তেতিয়াই তাৰ আগৰ পৰাই মই কৰি আছিলোঁ কাৰণ গানকেইটা একচুৱেলি মই জাষ্ট এনেকুৱা কম্পিটিশ্যনত যোৱা নাছিলোঁ কিন্তু তাৰ আগৰ পৰাই মই বস্তুকেইটা মানে সুৰ কৰা ফিলকেইটা তাৰ আগৰ পৰাই মিউজিককেইটাত ইণ্টাৰেষ্টেড আছিলোঁ বাট মানে এনে কম্পিটিশ্যনত যে কৰিব লাগে সেইটোতো এটা প্লেটফৰ্ম হয় নিজকে ভালকৈ চবৰ আগত হেৰি কৰিব পাৰি তো সেইটোৱে আৰু তেনেকৈ গীটাৰ তুমি নিজে শিকিছা নিজে শিকিছোঁ কেনেকৈ একচুৱেলি ইউটিউবৰ পৰা শিকা হয় বাট এইবিলাক নিজে শিকা বস্তুকেইটা কিছুমান ক্ষেত্ৰত ভাল কিছুমান ক্ষেত্ৰত ইমান ভাল নহয় কাৰণ নিজে শিকিলে মানে বস্তুটো ৰংকেও শিকিব হৈ মিষ্টেককৈ শিকা হৈ যায় মানে তো সেইটো কাৰেক্ট কৰি তো আকৌ টাইম লাগেগৈ মানে তো গুৰু এজন থকাটো বহুত ভাল বুলি মই ভাবোঁ আৰু তুমি আনুষ্ঠানিক শিক্ষাৰ যিহেতু সংগীতৰ আনুষ্ঠানিক শিক্ষা তুমি নাই লোৱা বুলি কৈছা তুমি ভাবানে এইটো যে এজন সম্পূৰ্ণ সংগীত শিল্পী হ'বলৈ ইয়াৰ অতি প্ৰয়োজন আছে মই ভাবোঁ একচুৱেলি মই ভাবোঁ এইটো কাৰণ যিকোনো এটা বস্তু সদায় ছিষ্টেমত চলে মানে তো যদি সেই ছিষ্টেমত যদি আমি যাওঁ বা ইনিচিয়েল ষ্টেজত সেইবিলাক বস্তুকেইটা যদি আমি জানি যাওঁ তো মানে পাছলৈকে তো বস্তু অসুবিধা নহয় আৰু যিমানখিনি তুমি যিহেতু এগৰাকী মিচিং সম্প্ৰদায়ৰ ল'ৰা মিচিং সম্প্ৰদায়ৰ ল'ৰা হিচাপে তুমি হয়তো তোমালোকৰ যিখিনি ৰীতি নীতি মতে যিবিলাক পৰম্পৰাগত সংগীত আছে সেয়াও গাইছোঁ এনেই আনুষ্ঠানিকভাৱেও গোৱা নাই মই এনেই লগৰকেইটাৰ লগত গুণগুণাওঁ আৰু এতিয়া লগৰকেইটাৰ লগত গুণগুণোৱা গান এটা আমাক শুনাব নেকি শুনাব পাৰি মই বেছিকৈ লগৰকেইটাৰ লগত ঐনিতম কৰোঁ বা নিজৰ মিচিং গীত গাওঁ একচুৱেলি মই অলপ আগতে কৈছিলোঁ লেখন কুম্বা দাদা তাৰে গানকেইটা গাই ফুৰোঁ আৰু তেনেকুৱা আমি শুনিম এটা চিয়'ৰ
Kalixula Karaso Palidum No to the jumper Asinki Maladum Nom Kala Kalixula Karaso Palidum No to the jumper Asinki Maladum Silo Dunkolo Dunguma Edilo Payasum Asina Agum Sama Edilo Luyasum Edilo Luyasum Edilo Luyasum Edilo Luyasum Edilo Luyasum Lusula mga puago mamodan Nom kadodokka Kindung aru hayang okudamandon Nom madodokka No sinuka mangkampa Asinanga okampa Odoneng okakima Oh, oh, Thank you. ধন্যবাদ এই গীতটো কাৰ আছিলে লেখন দা আমাৰ মিচিঙৰ এতিয়া জনপ্ৰিয় কণ্ঠশিল্পী ইয়ং ষ্টাৰ মাজত আৰু তেওঁ নিজৰ গানটো তেওঁ নিজে লিখে নিজে কম্প'জ কৰে মাল্টি টেলেণ্টেড মানুহ আৰু তুমি এই কথাটো ভাবানে যে তুমি যিহেতু এইসমূহ গীত ঐনিতমো তুমি আগতে গাইছা এইখিনি গোৱাৰ কাৰণে তোমাৰ কণ্ঠৰ ক্ষেত্ৰত তোমাৰ এইটো সুবিধাজনক হৈছে সেই কথাটো ভাবানে চব বস্তু তুমি যেতিয়া উচ্চ স্বৰত যেতিয়া গীত পৰিৱেশন কৰিব লগা হয় এইটোৱে সুবিধা কৰে বুলি তুমি ভাবানে চব হেল্প কৰে চব বস্তু হেল্প কৰে মই যি কৰি আছোঁ এতিয়া চব বস্তু হেল্প কৰে আপোনাৰ লগত কথাও পাতি আছোঁ এইটো হেল্প কৰিব মোক পাছলৈকে তো মানে তুমি কিছু সময় পূৰ্বে কৈছিলা যে তুমি বিহু মাৰিবলৈ গৈছিলা বিহু নাচিবলৈ গৈছিলা সেই অভিজ্ঞতাৰ বিষয়ে অলপমান কোৱাচোন সেইটো মানে একদম পোৱালি মই একো নাজানো এনে খা বুলি ক'লে দিওঁ খাওঁ আৰু তাৰপিছত নাচ বুলি ক'লে নাচি দিওঁ আৰু কোনোৱে 10 টকা এটা দিয়ে বস্তুকেইটা মই তেতিয়া এইবিলাক বস্তু একো গম পোৱা নাছিলোঁ জাষ্ট ঘৰৰ পৰা পঠিয়াই মোৰ লগত খুৰা থাকে সদায় সেই সময়ত খুৰাই লৈ যায় তো বিহু মঞ্চকেইটাত উঠাই দিয়ে গাওঁ কি মানে বহুত এতিয়া যদি মই বেককে চাওঁগে তো সেই মই বহুত ভাল কাম কৰি আছিলোঁ নজনাকৈ বহুত ভাল কাম কৰিছে এণ্ড মই বহুত গ্ৰেটফুল হ'ম মোৰ খুৰালে জগন্নাথ ইয়েইন এখেতৰ নাম তো সদায় মোৰ লগত থাকিছিল সেইটো সময়ত এতিয়াও আছে এনেকুৱা নহয় বাট সেইটো সময়ত মোক লৈ গৈ বৰষুণত তিতি ইমান কষ্ট কৰি মোক যদি তেনেকৈ যদি কৰিব দিয়ে কিবা এটা কাম মই মেবিছত নোৱাৰিম চাগে ইয়াৰ সমানে ইমান কষ্ট কৰিবলৈ বাট সেইটো সময়ত মোৰ সুবিদ্যা ৰেচিডেঞ্চিয়েল ইংলিছ মিডিয়াম স্কুল বুলি আছে মাছখোৱাত আমাৰ চাইডে ধেমাজি মাছখোৱাত তেনেকৈ আৰু সিহঁতৰ লগতে সৰুৰ পৰা কাম চাম কৰে বস্তুকেইটা হুঁচৰি মাৰি বিহু মঞ্চত উঠি বুজাব নোৱাৰি এইবিলাক বস্তু মানে জাষ্ট ফিল কৰোঁ মই বস্তুকেইটা তোমাৰ ঘৰটো গাঁৱত হয় মোৰ পুৰা গাঁৱৰ পৰিৱেশৰ পৰা তুমি কেনেধৰণে অনুপ্ৰাণিত হৈছিলা একচুৱেলি এণ্ট্ৰেঞ্চ এক্সাম এটা থাকে নবোদয় বুলি মইতো ধেমাজি নবোদয়ৰ কাৰণে এণ্ট্ৰেঞ্চ দিছিলোঁ তো মেবিছ তাত লাগ ভাল মোৰ অলপ ছিলেক্ট হৈ গ'লোঁ তো তাতে 7 years মই আছোঁ তো গাঁৱৰ লগত ইমান লেনা দেনা নাথাকিল তো কিছুমান কিমান বয়সৰ পৰা আছে মই সৰুৰ পৰা একদম সৰু 6ৰ পৰা আৰু বিহু নাচা তাৰ আগৰখিনিতো আপোনাক কোনো বিহু নাচৰ বিহু মঞ্চ সেইবিলাক তাতে গ'ল আৰু 6ৰ পৰা তাতে আছোঁ
ক্লাছ 12লৈকে, কিন্তু 11ত কিবা এটা কাৰণত ওলাই আহিবলগীয়া হ'ল, সেইটো বেলেগ কথা। তো 7 years মান তাতে। তো ঘৰলৈ আহিবলৈ পাওঁ অলপ জাষ্ট 2 মাহমান আৰু 2 মাহমান ছুটি দিয়ে গোটেই 1 বছৰত, আকৌ যা আৰু তাতে লগৰকেইটাৰ লগত বেছি থকা হ'ল। তো তেনেকৈ 7 years যদি সৰুৰ পৰা এটা লগৰ 7 yearsত যদি টাইমটো স্পেণ্ড কৰে, অভিয়াছলি বস্তুকেইটা বণ্ডিংকেইটা সিহঁতৰ লগত হৈ যায়, বাহিৰৰ মানুহকেইটাৰ লগত কাট আপ হৈ যায়। তো তেনেকৈ আমাৰ এডুকেশ্যনছটো বহুত অলপ ভালকৈ দিছিলে। তাত ধেমাজিৰ যিমান টিচাৰ্ছ আছিলে অলপ চিন্তাধাৰাটো বহলকৈ ভাবিবলৈ শিকালে। একচুৱেলি ডিপেণ্ডছ অন অল চিন্তাধাৰা আৰু কেনেকৈ ভাবিব, মানে কেনেকৈ লাইফটো কেনেকৈ গঢ়িব লাগে, তেনেকৈ আৰু এইবিলাক কথা। খুব কথাবিলাক বিৰাট আকৰ্ষণীয় হৈ গৈছে। এটা কথা জানিবলৈ বিচাৰিছোঁ, মোৰ গানৰ পৰা আহি মই তোমাৰ ব্যক্তিগত কথাবোৰলৈ গৈ আছোঁ। আকৌ সেই কথাটোৱে কৈছোঁ যে তুমি মিচিং সম্প্ৰদায়ৰ যিহেতু ল'ৰা, তাৰপিছত তুমি JNVত থাকিবলৈ গ'লা, জৱাহৰ নৱোদয় বিদ্যালয় হোষ্টেলত আছিলা। হোষ্টেলত তুমি সৰুতে যিখিনি খাদ্য খাই আছিলা, সেই খাদ্যৰ পৰা তুমি প্ৰায় 7 বছৰে যিমানকৈ পাব লাগিছিল তাতকৈ তুমি বঞ্চিত হ'লা। ঘৰলৈ মনত পৰিছিল নাই হোষ্টেলত? হোষ্টেলত ষ্টাৰ্টিঙতো কান্দি গৈছে, নাই মই নাথাকোঁ। কিন্তু মানে তাত বস্তুকেইটা ইমান শিকায়, কোনটো চিটুৱেশ্যনত কেনেকৈ থাকিব লাগে, যিমান মানে এটলিষ্ট ৱৰ্ষ্ট চিটুৱেশ্যন আৰু। তো ইউনিটিটো বহুত ইম্পৰ্টেণ্ট বুলি তাতে মই গম পাইছোঁ আৰু একদম ৱৰ্ষ্ট চিটুৱেশ্যনত ইউনিটি ইজ ভেৰি ইম্পৰ্টেণ্ট। তো আপুনি এতিয়া ক'লে কি খোৱা বোৱালৈকে, তো খোৱা বোৱাটো তাতে এক্সট্ৰা একো নাপায়। মাংস দিয়ে, কেতিয়াবা ব্ৰইলাৰ খায়, আমিতো ঘৰত ব্ৰইলাৰ নাখাওঁ, গাঁৱততো ব্ৰইলাৰ নাখায় নহয়। গাঁৱত কি খোৱা? মোৰ এইটোৱে জানিবলৈ মন গৈছে। গাঁৱত একচুৱেলি আমাৰ বহুত চব লোকেল, চব বস্তু। এতিয়া যদি মাছো লওঁ, আমি সেইটো পাতত দি মেলি বঢ়িয়াকৈ অলপ হালধি অলপ দিলোঁ, তাতে ধনিয়া কিবা নিমখ চিমখ জলকীয়া অলপ দিলোঁ, পাতত দিলোঁ, মজাকৈ দালিটো বনালোঁ, আৰামত খালোঁ। বা গাহৰি ল'লোঁ, বইল কৰিলোঁ, তাতে ডিফাৰেঞ্চ টাইপ অফ শাক পাচলি লগালোঁ জংঘলৰ পৰা আনি মেলি, যোনটো নেকি মানে নিজৰ পেটৰ কাৰণে ভাল, খাব পৰা লগালোঁ, খালোঁ। তো তাত তেনেকুৱা নহয়, মানে নাছিল আৰু। এতিয়া হ'লেও বেলেগ কথা, মই গম নাপাওঁ। তাতে শনিবাৰ আৰু দেওবাৰে দিছিল মাংস দিয়ে, তাৰপিছত বাকী আৰু তেনেকৈ আৰু চলি যায়। তাত যদি আমি যদি সৰুকৈ এটা অমলেটো পাই যাওঁ বা এক্সট্ৰাকৈ পিঁয়াজ এটুকুৰাও পাই যাওঁ, সেইটো বহুত আমাৰ সাংঘাতিক কাৰবাৰ। তাৰপিছত কোনোবাই যদি আচাৰ চাচাৰ আনে, সেইটো আৰু খতম, 5 মিনিটত খতম হৈ যায়। ঘৰৰ পৰা যি অনা বস্তু হয় চব খতম, মানে থ'ব নোৱাৰে। কিছুমান ছিনিয়ৰ্ছ লৈ যায়, আধা আধি লগৰকেইটাক দিবলগীয়া, নিজৰ কাৰণে বাছে অলপ, জাষ্ট এটা টেষ্ট আৰু কেনেকুৱা হ'ল বা টেষ্ট কৰি চাওঁ, বাছ ইমানে। তেনেকৈ জুনিয়ৰত অলপ কষ্ট হয় তাতে, যেতিয়া ছিনিয়ৰ হয় ৰজাৰ লিখে আৰাম। তুমি লোকৰ পৰা খাইছিলা নাই? লোকে ঘৰৰ পৰা অনাটো কিয় নাখাম, এতিয়া পৰম্পৰা তেনেকৈ চলি গৈছে, মানিবই লাগিব। কিন্তু সেইখিনিতে আন্তৰিকতাটো বৃদ্ধি পাই যায় আৰু পিছৰ পৰ্যায়লৈ। আমাক আগতে যোন ছিনিয়ৰ্ছকেইটা বুলি কৰিছিলে, সিহঁতি ওলাই যাওঁতে আমাৰ ইমানেই দুখ লাগিছে মানে। তো তেনেকৈ বণ্ডিংকেইটা ভাল হৈ যায়, আৰু বাহিৰত সেই ছিনিয়ৰ্ছকেইটা বহুত হেল্পফুল। আৰু মই দেখিছোঁ, মানে ময়ো যিমানখিনি ল'ৰা ছোৱালী লগ পাইছোঁ, মানে ল'ৰা লগ পাইছোঁ, মানে যিখিনিয়ে জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়ি আহিছে, যিকোনো ঠাইৰে ক'ৰবাত JNV বুলি কৈ দিয়াৰ লগে লগে JNV নেকি, বেলেগ ধৰণৰ এটা মানে আত্মীয়তা আছে সকলোৰে মাজত। লাগিলে তেওঁক দেখিয়েই পোৱা নাই, কেতিয়াও লগেই পোৱা নাই, তথাপিতো JNV নেকি, মোৰ JNV। তাৰপিছত দেখিবা তেওঁলোকৰে কথা বতৰা, বস্তুটো বেলেগ হৈ যায়। মেমৰিজ এনেকুৱা বনে, মানে যদি JNV লগ পায়, বেলেগ মানুহ মানে কথা পাতিবলৈ মানে সুবিধাটো নাপায় আৰু, মানে কথা কৈ ওলায়ে থাকিব, মানে গচিপ নহয়, গৈ আড্ডা কিবা কিবি বনি যায় আৰু তাত। আৰু যদি JNV গ্ৰুপ ক'ৰবাত 5-6জন মান 7জন মান থাকে, আৰু সেই জেগাত হাল্লাতছে কম নহয় আৰু পাহৰি যায়, মানে ক'ত আছো, হোষ্টেলত আছো নে কি আছো নে। আৰু তুমি তাততো গান গোৱা চলি আছিলে তোমাৰ তেতিয়া? তাতে ডান্স চলি আছিলে একচুৱেলি, আৰু গানো চলি আছিলে। তেতিয়া ইয়াৰ বৰপেটাৰ ছাৰ এজন লগ পাইছিলে, আমাৰ SST পঢ়াইছিলে মানে, এখেতে মোক এদিন কৈছিলে, তো বেছিকৈ গানত ধ্যান দিয়াটো বেছি ভাল নেকি বুলি। তো মই এতিয়া অলপ চলপ ৰিয়েলাইজ কৰিছোঁ, ঠিকেই কৈছিলে। আমি বহুখিনি কথা পাতি আছোঁ, তাৰ মাজতে গান এটা শুনিব লাগিব এতিয়া। গান এটা
শুনিব নহ'লে মানে এনেকুৱা হৈছে মোৰ আমি দুইজনে ইমানেই কথা পাতিছোঁ শ্ৰোতাই যি অনুষ্ঠান শুনি আছে শ্ৰোতাই এনেকৈ ভাবিব যে এই ল'ৰাজনক গান গাবলৈ মাতি অনা হৈছিলে কিন্তু ইমান কথা পাতিছে মোকেই খাও দিব মানে পিছত रहने लगा हूँ तेरी हवा में रहने लगा हूँ जाने में कैसे तेरा हुआ हूँ मुझे तो लगता है मैं शायद तेरी दिल की दुआ हूँ हाँ तुझको जो पाया वहाँ तो जीना आया अब ये लम्हा ठहर जाए थम जाए बच जाए हम दोनों की दरमिया हाँ तुझको जो पाया वहाँ तो जीना आया अब ये लम्हा ठहर जाए थम जाए बच जाए हम दोनों की दरमिया বঢ়িয়া 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 এই যে গান গাই থাকা আগতে নাচিছিলাও এতিয়া যে গান গাই থাকা মনটোত শান্তি কেনেকুৱা ধৰণৰ তোমাৰ মনৰ শান্তি এইটো মানে বস্তু এটা যে থাকে যে কেৱল প্লেজাৰ বুলি সেইটো পাওঁ মই গান গাই থাকিলে সেইটো পোৱা তুমি মানে বহুত টেনশ্যন হৈ আছে বা বহুত অশান্তি লাগি আছে গিটাৰটো লৈ মেলি বহি দিওঁ অলপ ভাল হৈ যাব তো ভাল হৈ যায় বস্তুকেইটা বহুতখিনি ভাল হৈ যায় তোমাৰ গানক লৈ গানক কেন্দ্ৰ কৰি আগলৈ কি পৰিকল্পনা আছে বহুত আছে অলপমান যদি আমাক জনোৱা এতিয়া বড়ি বা ছোটে মুহ এনেকুৱা কথাবিলাক হৈ যাব বাট মানে সপোন বহুত আছে এতিয়া কাম কৰি যাব লাগে কেনেকুৱা কৰিম মই গম নাপাওঁ আৰু বাট সপোনটো বহুত আছে এতিয়া ইয়াৰ ওপৰত তেনেকৈ বস্তুকেইটা অলপ মই বহুত বেছি ভাল পাই গৈছোঁ আজিকালি ইয়াক গান মানে গান মিউজিক এইবিলাক যিমান বাদ্য যন্ত্ৰ যিমানখিনি আছে চালে মানে মৰম লাগি যায় প্ৰেম হৈ যায় এনেকুৱা টাইপ বস্তুকেইটা হৈ যায় গীটাৰৰ বাহিৰে আৰু কিবা বজোৱা নে তুমি গীটাৰৰ বাহিৰে তেনেকৈ বস্তুটো থাকিলে বজাম জানাটো ট্ৰিপল বুলি আছিলে আগতে JNBত মৰ্ণিং প্ৰেয়াৰ বোলে তিনিটা মৰ্ণিং প্ৰেয়াৰ তিনিটা বজাব দিয়ে তো তাতে বজাইছিলোঁ আৰু এটা চেকাৰ তো সেইবিলাক বজাওঁ এতিয়া শিকিম মই বহুত বস্তু শিকিবলৈ আছে তাবলা শিকিম ভাবি আছোঁ তেনেকৈ বাট বস্তুকেইটা এৰেঞ্জ কৰোঁতে অলপ টাইম লাগে সময় লাগে তাবলা শিকিব মন আছে কীবৰ্ড শিকিব মন আছে হাৰমনিয়াম শিকিব মন আছে বহুত দুনিয়াত যিমান বাদ্যযন্ত্ৰ আছে চব শিকিব মন আছে বঢ়িয়া আমিও আশা কৰিম তুমি শিকিবলৈ গোটেইখিনি চিয়'ৰ তোমাৰ যিহেতু তোমাৰো একেবাৰে বয়স কম তাৰ লগতে তোমাৰ নিচিনাকৈ বহু ল'ৰা ছোৱালীয়ে গানৰ কাম কৰি আছে সংগীত কৰি আছে তোমাতকৈ বহু সৰু আছে তেওঁলোকলৈ তুমি কি ক'বা তেওঁলোকলৈ যদি মিউজিক কৰিব আছে দেন মানে ভাল মানুহ লগ পোৱাটো বহুত ইম্পৰ্টেণ্ট হয় এজন গুৰু লগ পোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু সেয়ে আৰু বহি থাকিলে নহয় একো বস্তু বহি থাকিলে নহ'ব ভাবি থাকিলেও নহয় লগ কৰিব লাগে ওলাই যাব লাগে ওলাই যোৱাটো বহুত ইম্পৰ্টেণ্ট তো ঘৰৰ পৰা কিবা এটা বস্তু পাই থাকে তো অভাৱটো অনুভৱ কৰা নহয় যেতিয়া অভাৱ অনুভৱ কৰা হয় তেতিয়া সপোন কিমান দূৰলৈকে গুচি গ'ল সেইটো বেছি ফিলটো আহে যেতিয়া বেছি ফিলটো আহে
দেন মানে কামটো কৰিবলৈ মানে জুই জ্বলি থাকে কামবিলাক কৰিবলৈ তো তেতিয়া ভাল আৰু এট ফাৰ্ষ্ট গুৰু এজন লগ কৰাটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত তো যেনেকা হ'লেও যদি সঁচাকৈ বিচাৰে একদম মনৰ পৰা বিচাৰিব লাগিব আৰু যদি সঁচাকৈ বিচাৰে দেন মানে কৰি যাব লাগে মানে বাকী একো কামত নাহে এতিয়া যদি এনেকুৱা এটা হৈ যায় তোমাৰ লগত বোলে ইণ্ডিয়ান ফুটবল টিম মানে ফিফাত খেলিব পৰা হৈ গ'ল ধৰি ল'লোঁ খেলিব পৰা হৈ গ'ল তাৰপাছত তোমাক ৱাইল্ড কাৰ্ড এণ্ট্ৰি দিছে টিমত খেলিবলৈ ফুটবলত ঠিক আছে মই ধৰি লৈছোঁ তুমি বহুত ভাল ফুটবল খেলা আৰু তোমাৰ আনফালে গানৰ অনুষ্ঠান এটা আছে তুমি কোনটো বাছনি কৰিবা মই গানতে যাওঁ এইটো একো ডিফাৰেণ্ট নাই ডাইৰেক্ট চিধা গানতে যাওঁ আৰু গানেই গাম মুঠতে গানেই গাম বেলেগকে মই নোৱাৰোঁ এইবিলাক বস্তু বাকী বেলেগ বস্তু মই একেবাৰে নোৱাৰোঁ আৰু মানে যদি কিন্তু এতিয়া তোমাৰ নিজকে ভুল লাগে নাই সৰুতে যিটো কথা কৈছিলা মোৰ এইবিলাক গাবলৈ মন নাছিলে এই মানুহ মানে বেলেগ হৈ গ'লা যে মানুহ বস্তুটো মই তেতিয়াই যদি পেৰেণ্টছে কওঁতে ডান্স কৰি ল বা এইটো কৰি ল গাই ল মই তেতিয়াই যদি বস্তুটো গম পোৱা হ'লে তেতিয়াই বুজি পোৱা হ'লে মানে মই এতিয়া মেবি মই বহুত কিবা বস্তু কৰিলোঁ হয় আৰু ইমানখিনিটো আছে মানে নাই আচলতে তোমাৰ যাত্ৰাটো এনেকেই হ'ব লগা আছিলে নহ'লে এই কাহিনীখিনি নাপালোহেঁতেন মেবি তোমাৰ নিজৰ কাৰণেও সেই কাহিনীখিনি নাথাকিলেহেঁতেন এতিয়া যে ভাল লাগি থাকে খুব গান গাবলৈ মন গৈ থাকে যে সেই মন যোৱাখিনি নাথাকিলেহেঁতেন কাৰণ তোমাক কৈছে তুমি কৰি থাকিলেহেঁতেন তেতিয়া কিন্তু এতিয়া যে যিখিনি হৈ আছে সেইখিনি তোমাৰ নিজৰ সংগ্ৰাম মানে এই সংগ্ৰামখিনি চলি আছে বহুত কষ্ট হয় এইটো মই যদি শুনে মোৰ লগৰকেইটা তো কেইটামান নাম ল'ব খোজোঁ মই এটা নামটো হৈছে পল এটা হৈছে চন্দ্ৰ এটা ভাস্কৰ আৰু মই য'ত আছোঁ গুৱাহাটীত এতিয়া তো সেই মানুহকেইটা মানে গুৱাহাটীত যিমান দিন আছোঁ মই মোৰ লাইফত ইমান ৰোল প্লে কৰে মানে সিহঁতি গম পায় মোক ট্ৰাই কৰি আছে বুলি তো সিহঁতি মোক এনেকুৱা ফিল কৰিব নিদিলে যে মানে তই বস্তুটো তোৰ একো নাই বা তই ইয়াত তোৰ ইয়াত কিবা দিব লাগে ইফালে কৰিবই লাগিব কি থাকে ন যদি ৰুম এটাত আপুনি থাকে ক'ৰবাত তো কালেকশ্যনছ কেনেকুৱা হয় এটা কলগেটৰ আধি বস্তুকেইটাও কালেকশ্যন কৰে তো সেই বস্তুকেইটা মানুহকেইটা ফিল কৰিব নিদিলে মানে মোক তো আই এম ভেৰি গ্ৰেটফুল থাকিব লাগে এনেকুৱা লগৰ বন্ধু থাকিব লাগে 2-3জনমান মোৰ জেনবিৰে লগৰ সেই লগৰকেইটা মোক বহুত হেল্প কৰি আছে আৰু আই এম গ্ৰেটফুল আৰু কিনো ক'ম আৰু লগৰকেইটা কি ক'ম থেংক ইউ ক'লেও গালি বৰ বেছি দেখাই আছোঁ আমি অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিছোঁ হয় তুমি শেহতীয়াকৈ এটা অনুষ্ঠানত ব্যক্তিগত সংবাদ মাধ্যমৰ এটি অনুষ্ঠানত তুমি এটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলা অংশগ্ৰহণ তাত বিভিন্নজন তুমি সংগীতজ্ঞক লগ পাইছা সেই বিষয়ে মানে তাত যিসকলক লগ পালা তাৰ পৰা তুমি কেনেকৈ উপকৃত হৈছা একচুৱেলি মই সেই তাত পাৰ্টিচিপেট কৰিলোঁ ভুলতে পাৰ্টিচিপেট কৰিলোঁ মানে এজন মানুহে ভুলতে বুলি ক'বলৈ মানে বাই চান্সত তো মই ইমানখিনি এবাৰ হোৱা নাছিলোঁ এইবিলাকত তো এটা ভগৱান স্বৰূপ মানুহ এজন পালোঁ মই এই ক'লে তই কৰিছা এটলিষ্ট সি মোক ইণ্ট্ৰডিউচ কৰিলে মানে তই কৰিলোঁ অডিশ্যন দিলোঁ ভাল লাগিল গৈ আছোঁ দেন চামহাও মোৰ কিবা মিষ্টেকৰ কাৰণে মই এলিমিনেট হৈ গ'লোঁ টপ 25ৰ পৰা বাট তাৰ পৰা যিমানখিনি নলেজ পাইছোঁ মেবি মই এনেকুৱা ঘূৰি ফুৰি থাকিলে মই ইমানখিনি নাপালোঁ হয় মই গম নাপালোঁ হয় আৰু তাতে সেই ষ্টেজত মানে যোনবিলাক কাম কৰা মানুহকেইটা মোৰ মানে ইমানখিনি মৰম আৰু মানে বিশ্বাস মাই গড মই আজিলৈকে এনেকুৱা পোৱা নাই মানে আৰু মেনেজমেণ্টৰ যিমানখিনি মানুহ তাতে মই সিহঁতক বহুত গ্ৰেটফুল আৰু থেংকফুল সেই মানুহকেইটালৈ আৰু বহুত শিকিব পাইছোঁ মই যিমানখিনি গম পোৱা নাই তাত সোনকালে গম পাই গৈছোঁ মানে কি হয় বস্তুটো প্ৰচেছকেইটা কেনেকুৱা আৰু বহুত মানুহক লগ পালোঁ বহুত আৰু বহুত ভাল লাগিল তাত গৈ আৰু গম পালোঁ যে অকল ময়ে নাগাওঁ বহুতে গায় আৰু বহুত মুঠছে বহুত ভাল গায় তো ইতনা কাৰণে কুছ ইমানটো নহয় ফাইদা নেই তো সেইবিলাকো শিকিলোঁ আৰু বহুত ভাল লগৰ পালোঁ আৰু বহুত ভাল গুৰু পালোঁ যোনে এতিয়াও মোক গাইড কৰি আছে আৰু আগলৈও গাইড কৰিব সেইটো মোৰ বিশ্বাস আছে আৰু মই সদায় সিহঁতৰ ষ্টুডেণ্ট হৈ থকাটো মই বেছি ভাল পাম
আৰু বহুত মৰম কৰে মোক নাজানো কিয় মোক বেছিয়ে মৰম কৰে মানুহকেইটা তো মই সেই মৰমকেইটাৰ পৰা মানে একদম পোৱালি লিখা আছোঁ আৰু সিহঁতৰ লগত বহুত ভাল পালোঁ ভাল লাগে বাৰু আমিও জানি ভাল পালোঁ আকাশবাণীলৈ আহি কেনেকুৱা লাগিল বহুত মজা লাগিল কথা পাতি আপোনাৰ লগত বহুত চিল কৰি আছোঁ তো এনেকুৱা লগা নাই যে কিবা কিছুমান থাকে মই আজিলৈকে ইমানখিনি ইণ্টাৰভিউ দিয়া নাই বাট আজি বহুত দিনৰ মূৰত কথা পাতি ভাল লাগিল মই কথা পাতিছোঁ আজি বহুত দিনৰ মূৰত মানুহ এজনৰ লগত আমি ধন্যবাদ দিছোঁ আমাৰো বিৰাট ভাল লাগিল আৰু আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা আমি আশা কৰিছোঁ তোমাৰ যি যাত্ৰা এই সংগ্ৰাম চলি আছে এই সংগ্ৰাম অতি ভাল লগা হওক খুব ধুনীয়া হৈ যাওক আমি যাতে ক'ব পাৰোঁ এদিনলৈ যে এই ল'ৰাজনক আকাশবাণীয়ে এদিন সাক্ষাৎ গ্ৰহণ কৰিছিল আমি অনুষ্ঠান সামৰিব লাগিব প্ৰিয় শ্ৰোতা আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে কিন্তু আমি অনুষ্ঠান সামৰিম সত্যেন্দ্ৰৰ এটি গীতৰ জৰিয়তে শেখৰ গোস্বামীৰ দ্বাৰা এটা কম্পজিশ্যনৰ কৰোঁ মই ইমানখিনি নাজানো ফিৰবি ভাল লাগে গানটো ৰদালি তুমি বৰষুণ তুমি এইটো খোজো দুখোজকৈ কাষলৈ আহিছোঁ তোমাতেইতো জিয় তুমি শব্দ তুমি কোলা তুমি জানাম আবেগ সমাহিত তোমাতে উশাহে ক'ব সুধিলে তুমি আপোন বুলিলে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে ক'ব সুধিলে ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী সত্যেন্দ্ৰ ইয়েনৰ সৈতে ঝুনা কংকন ভূঞাৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে